ফোকাস হৈছে না ভিডিওত এই গোল তো এটা বস্তু সব পাগলা হৈ যাব গুড মর্নিং আজি মই যোৰহাটৰ পৰা স্টার্ট কৰিলো এখন ৰিচ খালি লৈ আহিলো এখন ৰিচ আনি পিনে মই যোৰহাট তিয়কতে থাকিলো কালি ইয়াতে থাকিলো ৰাতি এখন গাড়ী লৈ ওলাম এতিয়া আমি তিয়কতে আছিলো এতিয়া আৰু এখন গাড়ী আনিব যোৱা কথা আছে শিৱসাগৰত মিলে কি নিমিলে চাওঁ ওলাইছো এতিয়া গাড়ীখন মিলিলে লৈ আহিম আজি সোমবাৰ বলবম পুৰা গাড়ী যাই আছে শিৱদলৰ ফালেতো বহুত জাম হ'ব এতিয়া ওলাইছো আৰু দিনটোৰ কাৰণে এখনটো হ'ল আৰু এখন লৈ যাম ইয়াৰ পৰা যোৰহাটৰ পৰা মিলিলে এইটো বুলিয়ে ওলাইছো গাড়ী চাওক বৰষুণত ভেজি আছিল গাড়ী কণ্ডিশ্যন ঠিক আছে ওলাই এতিয়া বাকী গাড়ীখন মই দেখাম আপোনালোকক মিলা কি মিলে এখন হোটেলতে থাকিলো ৰাতি ভাল লাগিলে থাকি আমি এতিয়া শিৱসাগৰত যাই আছো টিগৰ এখন চাব আৰু টিগৰখন যদি মিলে লৈ আহিম বাকী চব হৈ আছে মই গাড়ীখন চাইছিলো কালি যায় আজি মালিকজনে মাতিছে আকাশ আহিলে ৰাতিপুৱাই এখন আমাৰ ৰিচখনো লৈ যাম টিগৰখনো লৈ যাম আৰু যদি ৰিচখনৰ কথা হৈ আছে এজনৰ লগত কি হয় নাজানো দামটো মিলি থকা নাই মিলিলে ইয়াতে দি থৈ যাম তাৰপিছত মই টিগৰখন লৈ যাম আৰু এতিয়া বাকী যাওঁ শিৱসাগৰ এতিয়া ৰাতিপুৱা 10টা বাজি গ'ল ৰাতিপুৱা এতিয়া ইয়াতে ৱেডাৰটো আজি ভাল বৰষুণ দি আছে ৰ'দ নাই ঠাণ্ডা শান্তি মগজৰ কামখিনি কৰি ওলাই যাম অলপ পিছত গুৱাহাটীলৈ টিগৰখন ল'লো এতিয়া আছে শিৱসাগৰ শিৱদলৰ ওচৰত জাহাদে মোক লৈ দিল গাড়ীখন আৰু এজন আছে এতিয়া আমি ইয়াতে বলবম আজি সোমবাৰ ভাল এটা দিনতে মানে গাড়ীখন লৈছোঁ আৰু জেগাটোত ঘূৰি আছোঁ এতিয়া আকাশো আছে অলপ পিছত ওলাম গাড়ীখন মই দেখাম গোটেই গাড়ীখনৰ ফুল ভিডিঅ'টো ওলাই মেলি এতিয়া মানে আমি অলপ এগ্ৰিমেণ্টৰ কাম আছে কিবা কিবি আছে এইবিলাক কৰি আছোঁ শিৱসাগৰ টাউনত কৰি মেলি ওলাই যাম মইতো ডাইৰেক্ট গুৱাহাটী ওলাই যাম আৰু এখন গাড়ী আছে ৰিচখন চাওঁ বাকী দেখাম কি হয় মই জনাই আছোঁ লৈ পিনে ওলাই গৈ আছোঁ আমি এতিয়া গুৱাহাটী যাম এই আকাশে এখন লৈ যাব ৰিচখন আৰু ৰিচখন এজনে লোৱা কথা আছে ৰাস্তাত আৰু যদি হয় মই তেখেতক দি পিনে একেবাৰে ৰিচখন দি এই টিগৰখনতে গুচি যাম এখন টিগৰ এই দুইখন ল'লোঁ এইটো শিৱসাগৰ আমি প্ৰগতিত আছোঁ এতিয়া বাকী গুৱাহাটীলৈকে গৈ থাকিম বাকী শিৱসাগৰৰ কেইজন বহি আছে মোৰ পাৰ্টনাৰ দুজন আৰু গাড়ীৰ মালিকজনৰ আজি মানে কি কিবা এটা কৈ দিয়ক দুখ লাগিছে বহুত দুখ লাগিছে টিয়াগোখন ফাইনেলি লৈ ল'লোঁ টিগৰ চৰি টিগৰখন লৈ ল'লোঁ এইটো দাদাৰ ঘৰ এতিয়া মই ওলাম গুৱাহাটীৰ কাৰণে চাবি দুইটা লৈ ল'লোঁ ঘৰত আহি এই দাদা অলপ এইয়া গৈছে দাদা অলপ দুখ লাগিছে গাড়ীখন দি এই আছে মোৰ লগৰ ইয়াতে শিৱসাগৰ আৰু এই ফাৰহাদ গাড়ীখন ল'লোঁ বাকী গাড়ীখন লৈ এতিয়া মই ওলাম কি দাদা কি হৈছে বেয়া লাগিছে নেকি মনটো বেয়া লাগিব অলপ এই দাদাৰ বেয়া লাগিছে বোলে মনটো তাকে ওচৰত আহি থকা নাই ঠিক আছে দাদা এতিয়া ভাল গাড়ী এখনে লৈছে চুইফ্ট ডিজায়াৰ এখন পেট্ৰলৰ ইয়াতকৈও ভাল মাখন গাড়ী এখন হ'লেও এখনত মৰমটো বেছি আছিল মই দেখাম ৰাস্তাত নি গাড়ীখন এই নেন'খনো আছে গাড়ীখন দেখাই দিওঁ গোটেইখন এখন ঠিক আছে মই দেখাম আধা ৰাস্তাত যাই ৰিচখনো লৈ যাম আধা ৰাস্তাত দেখাই দিম ঠিক আছে টিগৰখন ল'লোঁ এতিয়া দাদাজনে বাৰীৰে কিবা বস্তু দিব মোক চক বাগানত যাই আছে বাগানত নেমু আছে এতিয়া আমাক নেমু দিব এইফালে নেমু লাগি আছে আনিব গৈ আছে লোকেল নেমু লৈ যাম এতিয়া খামগৈ গুৱাহাটীত বহুত গৰম ন চৰবত বনাম আৰু ভয় লাগে এটা সাপ ওলাব পাৰে এখন বাগান গাড়ীৰ লগত নেমু ফ্ৰী হ্যাঁ নেমুকেইটা এয়া নেমু ছিঙি ল'লোঁ
এয়া নেমু লাগি আছে চব এয়া এইটো নেমু ছিঙিলো তাজা নেমু পুৰা এতিয়া গৈ গুৱাহাটীত গৰম বেছি গৈলে নেমু চৰবত বনাই খাম এইটো চৰবত খালে দাদালৈ মনত পৰিব এখন বাগান পুৰা মানে পইচা দাদা গুৱাহাটীৰ কাৰণে ওলালো মই এতিয়া এখন লৈ চলাই গৈ আছো এচি চলাই খালি এটাই কাম আছে গাড়ীখনত এই গ্লাছখনত এটা ফাট মেলি আছে কোনোবাই পাথৰ মাৰিলে ইয়াতে এই জেগাটোত পাথৰ মাৰিলে এইখন জেগাটো মই চেঞ্জ কৰি দিম এইটো কাম মই কৰি দিম গুৱাহাটীত যায় বাকী গাড়ীৰ কাম একো নাই চলিছে 66,000 কিমান 100 কিমান চলিছে বাকী এতিয়া আমি গুৱাহাটীলৈকে ওলাম ৰাতি চাগে কেইটাত পাওঁ ঠিক নাই মই লগতে আকৌ ৰিচখনো আছে লৈ ল'ম ৰিচখন এজনে লোৱা কথা আছিল তেখেতে মোক কালিলৈকে ৰখিব দিল মইতো এতিয়া ৰখিব নোৱাৰো কালি ৰখিলো ৰাতিটো আজিতো ৰখি থাকিব নোৱাৰো মই যাব লাগিব আৰু মোৰ কুকুৰ দুটা থাকে গম পায় আপোনালোকে কুকুৰ দুটাৰ কাৰণে মই মানে তেহেঁতলৈও মনত পৰি থাকে ওলাই আহিলে আৰু মই ভাতটো নিদিলে খাবও নিবিচাৰে আমি ভাতটো নিদিলে বাকী এতিয়া এচি লগাই মেলি এতিয়া আমি শিৱসাগৰ ডিষ্ট্ৰিক্টতে আছো শিৱসাগৰৰ পৰা এতিয়া যোৰহাট ডিষ্ট্ৰিক্ট পাম জাজি পাম ওলাওঁতে কেইটা বাজে টাইম এতিয়া 6:30 বাজিব গুৱাহাটী চাগে 1-2 বাজিব গৈ পাওঁতে বেছি হ'ব পাৰে পেট্ৰলৰ হয় ফাৰ্ষ্ট অনাৰ টিগৰ 2018 চনৰ লাষ্টৰ ফালে মানে 19 চনৰ টিগৰ ৰেটটো মই 3 লাখ টকাই লগাম আৰু আপোনালোকে মোক কণ্টেক্ট কৰিব এখন ৰিফাইনেন্সো হৈ যাব শিৱসাগৰৰ ফালে আপাৰ আছামৰ ফালে কোনোবা হ'লে মই ৰিফাইনেন্স কৰি দিব পাৰিম আৰু কেছত ল'লে মই মিলামিলি কৰি দিম কিবা এটা দামটো বাকী গাড়ী কাম একো নাই বিন্দাছ চলাই থকাই কাম ইকো মোড আছে ইয়াতে এখন আছে আনকি অনাৰজনে এটা কেমেৰাটো ওলাই দিয়ে এইটো কেমেৰা বেক চাইডে লাগি আছে এখন LCD-খন এইটো ফিটিং কৰিলে বেক কেমেৰাও হৈ যাব এইটো যে লাগি আছে আৰু গাড়ীখন নি চলাই থাকক 19 চনৰে ক'ব গ'লে ধৰিলো 19 চনৰ টিগৰ এইটো দামত নাপায় এইটো ইকো মোড লগাই দিলো এতিয়া গাড়ীত মোচন বেলেগ হৈ যাব চব মোচনটো বেলেগ হৈ গ'ল 5 নম্বৰত আছে গাড়ী বাকী দেখাই থাকি মই আধা ৰাস্তাত পাই আৰু এখন চোৱা কথা আছিল টাটা জেষ্ট কিন্তু মই আৰু কালি ঘূৰি আহিব লাগিব চাগে কালি পৰহি আজি নহ'ব বেংক ট্ৰানজেকশ্যনো নহয় আমাৰ ঠিক আছে আপোনালোকক মই দেখাই থাকোঁ ভিডিঅ'বিলাক মোৰ চাই যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব ফ'ল' কৰি দিব এতিয়া ৰাস্তা বহুত বেয়া বাকী আগলৈ যোৰহাট পাৰ হোৱাৰ পিছতে মই আপোনালোকক বাকী ভিডিঅ' দেখাম ঠিক আছে আমি দুইখন আগা পিছাকে গৈ আছো গুৱাহাটীলৈকে এখন মোৰ ৰিচখন আৰু এখন মই টিয়াগোখন লৈ যাই আছো এখন ৰিচখন লাহে লাহে গৈ আছে আৰু ৰিচৰ পিকআপটো গম পায় আৰু টিগৰৰ পিকআপতো গম পায় দুইখনে লাহে লাহে যাই আছো মই 80 মানত গৈ আছো ইও অলপমান খালি আছে আৰু অকলে গৈ আছে আমি এতিয়া বোকাখাট পাম এইখন চব গৈ আছে ৰিচখন জিলিকি আছে গাড়ী আৰু ধুই মেলি টেপলন এটা মাৰিলে পুৰা গাড়ী নতুন চিকচিকাই যাব বাকী ভাল লাগিলে দিনটো বহুত কষ্ট হ'ল আমাৰ লাহে লাহে ওলাই গৈ থাকিওতো মানে ৰাতিপুৱাৰ পৰা দিনটো মানে আপোনাৰ টাটা ডিলাৰত গ'লো তাৰপিছত 2টা চাবি আছে এখনত 2টা চাবি এটা চাবি ঘৰত আছিল আনিব গ'লো কোৰ্ট এগ্ৰিমেণ্ট কৰিলোঁ মানে বহুত দিনটো আজি মানে টাইমটো তাতে গ'ল তাতে এচিড গেছ ভৰালোঁ মানে কষ্টও হৈছে এইকেইদিন কালি ৰাতি শুব পোৱা নাই য'ত থাকিলোঁ লজ এখনত অংকিতা লজ বুলি টিয়কত মিনিটে লাইটটো যায় মানে বহুত কষ্ট আহিলে লাইট যায় আহি মই কি কৰিছোঁ ৰিচখনত এচি চলাই পিনে শুই আছোঁ ৰাতি ৰিজৰ্টৰ তলত আকৌ বৰষুণ দিছে ওলাই গৈ পিনে ৰুমত গৈছোঁ ৰুমত গৈ খিৰিকী খুলি শুই আছোঁ লাইট নাই ৰিজৰ্টত এই কষ্ট কৰি মেলি গৈ আছোঁ গুৱাহাটীত গৈ কালি দিনটো অলপ শুম হৈ পিনে বাকী গাড়ীখিনি কি ক'ত আছে চাম এল্ট'খনটো কেটেনখন আছেই গুৱাহাটীতে আৰু মই নাই গুৱাহাটীত আৰু মোৰ কোনো মানুহ নাই যে গাড়ীখন দেখাব ডিল কৰিব মই নহ'লে নহয়ও আৰু মোৰ মানুহ নাই দেখুওৱা সেইটো কাৰণে এল্ট'খন তাতে আছে বহুতে ফোন কৰে ভিডিঅ' ফটো দিব মই এনেকৈ ভিডিঅ' ফটোও কৰা নাই এল্ট'খনৰ একো এল্ট'খন মই ফাৰ্ষ্ট কালি ডিটেইলছৰ এটা ভিডিঅ' ফটো কৰিম আপোনালোকক প্ৰথম এল্ট'খনৰে এটা ভালকৈ এটা ভিডিঅ' দিম
ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু ইউটিউব শ্বৰ্টছতো দিম। ওলাই আছোঁ আৰু মাজ ৰাস্তাত ৰখি আপোনালোকৰ লগত অলপ কথা পাতিম। এতিয়া বোকাখাট পাম, চাহ তাহ খাই খাই লাহে লাহে গৈ থাকিম আৰু। এতিয়া 12:30 বাজিব হ'ল। পুৰা ধূলি, অৱস্থা বেয়া। এই ধাবাটোত খালোঁ, খাই পিনে ওলাই যাওঁ। 12:10 গুৱাহাটীত চাগে গৈ পাই যাম আমাৰ মোটামুটি 3টা মানত পাই যাব লাগে। লাহে লাহে গৈ আছোঁ গাড়ীখন লৈ। গা চা একদম বেয়া হৈ গৈছে। বাকী লাহে গুৱাহাটীত যাই শুমগৈহে। বাকী কি কাম আছে কি কাম নাই পিছত হ'ব। বহুতে ফোন কৰি আছে, ষ্টৰি লগাইছিলোঁ গাড়ীখনৰ কাৰণে, টিগৰখনৰ কাৰণে। বাকী ৰিক্সখনৰ কাৰণেও ফোন কৰিছে বহুতে, দাম দিছে মিলিছেও, কিন্তু মানে মই একো কৈ থাকিব পৰা নাই। গুৱাহাটীত যে নাই মেইন কেছ মই। আৰু গাড়ী চলাই আছিলোঁ কাজিৰঙা এডোখৰত, জানে বহুত ভিৰ আৰু চেকিঙো থাকে। ফোনটো লগাই আহি কথা পাতি থাকিলে বেকাৰ 10,000 টকা ফাইন লাগি যাব। ইয়াতে খালোঁ, খাই ভাল লাগিলে। এতিয়া ওলাওঁ দুইখন দুফালে ওলাই পিনে গুৱাহাটীত যায়হে দেখাম চাগে ঘৰ পাই একেবাৰে। নগাঁৱত যদি ৰখিলোঁ, নৰখিলে নাই। আকাশগংগা আৰু এখন গাড়ী, আৰু এইফালে তাই শুই আছে ভিতৰত, তাই গা বেয়া হৈ গৈছে। ঠিক আছে ওলাওঁ গুৱাহাটীলৈকে। বাকীখিনি দেখিয়ে থাকিব কি হয় কি নহয়। গাড়ীখনৰ কণ্ডিশ্যনটোতো এতিয়ালৈকে একো প্ৰব্লেম পোৱা নাই। দুইখন গাড়ীয়ে আৰামত আহি আছে। ঠিক আছে। গাড়ী অনা নিয়া ইমান সহজ নহয়। এটা বস্তু চাব নোৱাৰি, 2টা বাজে। পুৰা জেগাডোখৰ নাম কি হয়? আমনি। আমনিত আমাৰ অৱস্থা নামনি হৈ গৈছে, উজনি নামনি। এইখন ৰিক্সখন আৰু টিগৰখন আগৰ পেট্ৰল পাম্পত থৈ আহিছোঁ। পামচাৰ হৈ গৈছে ৰাতি 2টা বজাত। এতিয়া গৈ পাওঁতে পাওঁতে চাগে 5টাই বাজিব গুৱাহাটী। টোপনিও লাগি আছে। আৰু এটা বেলেগ এটা বস্তুত বহি আছোঁ, চাব নেকি বনোৱা? এই বস্তুটো চাওক, টায়াৰ দি বনাইছে চব। এইটো ফাটি গ'ল টায়াৰটো মোৰ, পুৰণাটো এইটো ফাটি গ'ল। মানে কেনেকৈ বাৰু ফাটিল কি গম পোৱা নাই আৰু। বাকী ওলাই আছিলোঁ তাতে 3টা বজাত। এতিয়া লাহে লাহে যাম ভাবিছিলোঁ, এয়ে হৈ গ'ল। ইমান টাইম চাগে নগাঁও কি কয় জাগিৰোডমান পাৰ হৈ গ'লো। 1 ঘণ্টা ধৰি দোকান বিচাৰিলোঁ, লাষ্টত আহি মানে পালোঁ। টিউব ফিটিং কৰি আছে। কিবাকৈ গুৱাহাটী পালেগৈ হ'ল আৰু। বাকীখিনি মোৰ তাতে কৰি ল'ম। এইফালে যোৱাটো নহয় এতিয়া, কেঞ্চেল চব, ডাইৰেক্ট গুৱাহাটী যাম। বাকী চাই থাকিব ভিডিঅ'টো। দেখিছে অৱস্থা আমাৰ, গাড়ী বিচাৰি কি হয়, ক'ত ক'ত যাব লাগে, গাড়ী প্ৰব্লেম হৈ যায়, ৰাস্তাত পামচাৰ হৈ যায়। এইবিলাক মানে বহুত জ্বালা আছে। এটা বস্তু চাওক, পাগলা হৈ যাব। এই ওপৰত খেৰখিনিৰ ওপৰত, গাড়ীখনৰ ওপৰত মানুহ শুই গৈছে চাওকচোন। কেলা কিবাকে যদি তলত পৰে দেখোন মৰিয়ে থাকিব দে বেলেগ গাড়ীৰ চেপাত। এই ওপৰত 3জন মানুহ শুই আছে ওপৰত, একদম ওপৰত চাওক। এই ৰাতিপুৱা 4টা বাজে, মই গুৱাহাটীলৈ আহি আছোঁ। চাওকচোন চাওক, একদম ওপৰত 3টা শুই আছে। এই ৰাম চাওক, একদম ওচৰতে। এই চালা এইবিলাক পাগলে নে কি কম আৰু। ক'ৰবাত কাৰেণ্টৰ গছে চছে এটা পিঠি চামৰাই ৰাহি যাব। আমাৰ কিন্তু সাহস নাই দেই এইবিলাক কৰাৰ। এইবিলাক সাহস আছে আৰু কাৰ নকওঁ আৰু। চাই লওক, ফ'কাছ হৈছেনে ভিডিঅ'ত? এইটো গ'ল 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 গ'ল। ৰাতিপুৱা আহি 1 ঘণ্টামান হ'ল যোৰাবাটত ৰখি আছোঁ। কিবা এক্সিডেণ্ট হৈছে বোলে আগত, সেইটো কাৰণে যোৰাবাটত এতিয়া গাড়ী চাড়ী যাব পৰা নাই। ৰখি আছোঁ 1 ঘণ্টামান হ'ল। শুবগৈ লাগে ঘৰত যায়, যাবই পৰা নাই। চাওঁ কি হয়। এতিয়া কেইটা বাজে,
চব মানুহ গাড়ীৰ পৰা নামি ৰখি আছে এখন মোৰ টিয়াৰ এখন পিছফালে আছে চৰি টিগৰ